এতিয়া মামাই আমাৰ যেনেকৈ সুবিধা দি আছে এতিয়া সেই সুবিধাতে মামাই চৰকাৰ হ'ব। গুৱাহাটীখনতো এতিয়া আপোনালোকে জানেই গোটেই লেতেৰা। এতিয়া ধৰক অলপ চাফ চিকুণ এইটো আপোনাৰ ধৰি লওক চকু দিলে ভাল হয়। বিজেপি বিপুল ভোটত জয় হ'ব। বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ। ৰাস্তা ঘাট ভাঙি নালা ভাঙি পেলাই মানে খুব বেয়া অৱস্থা হৈছে। এই তাৰ প্ৰতি লক্ষ্য কৰা মানে একান্ত দৰকাৰ। ৱাৰ্ড কমিশ্যনাৰবিলাকে এইবিলাক চাব লাগে। বিজেপি যিখিনি বনাইছে কোনো এটা কংগ্ৰেছো নোৱাৰে, কোনো হেৰি আহি পেলাই কৰিব নোৱাৰে। আৰু যেন বিজেপিক যেন মানুহে ভুল কৰি যেন ভাবে, বেয়া কৰি ভাবে নহয়, কিন্তু মানুহ অলপ হেৰি হ'ব। দুৱাৰদলিত লোকসভা নিৰ্বাচন 2024 বৰ্ষ ইতিমধ্যে যদি মন কৰে ৰাজ্যত আচলতে নিৰ্বাচনীৰ বতাহ বলিছে বুলি ক'ব লাগিব, কিয়নো মাজত মাথো কেইটামান দিন নিৰ্বাচনৰ যি প্ৰথমটো দিন হ'বলৈ গৈ আছে, মাজত মাথো কেইটামান ক্ষণ বাকী আছে। গতিকে প্ৰত্যেকটো ৰাজনৈতিক দল, প্ৰত্যেকটো বিৰোধী দল ইতিমধ্যে সাজু হৈছে, কুচকাৱাজ আৰম্ভ কৰিছে, ঢাক ঢোল বাজিছে বুলি ক'ব লাগিব সমগ্ৰ ৰাজ্যতে। উজনি কি, মধ্য অসম কি, নামনি অসম কি, সকলোতে মাথো নিৰ্বাচনীৰ বা বলিছে। আৰু এইখিনিতে যিহেতু মই ক'ব চেষ্টা কৰিম যে নিৰ্বাচনী আয়োগে ইতিমধ্যে আনুষ্ঠানিকভাৱে মুকলি কৰিছে, ইতিমধ্যে প্ৰত্যেকগৰাকী লোকেই জ্ঞাত যে সমগ্ৰ দেশতে 7টাকৈ পৰ্যায়ত অনুষ্ঠিত হ'বলৈ গৈ আছে এইবেলি লোকসভা নিৰ্বাচন। আৰু যদি আমি অসমলৈ চাওঁ, অসমত 14টা সমষ্টিৰ বাবে 3টা পৰ্যায়ত হ'বলৈ গৈ আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায়, তৃতীয় পৰ্যায়ৰ বাবে প্ৰত্যেকগৰাকী লোকে বাট চাই আছে কোন হ'ব জয়ী, কোনে আচলতে গাদী দখল কৰিব, প্ৰধানমন্ত্ৰীৰ যি আসনত কোন হ'বলৈ গৈ আছে অধিষ্ঠিত, জনতাই কাক অধিষ্ঠিত কৰিব তাৰ বাবে এতিয়া প্ৰশ্নবোধক চিন হৈ পৰিছে। আৰু যদি আমি এইখিনিতে মন কৰোঁ, যদি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ক'ত ক'ত হ'বলৈ গৈ আছে, উজনিৰ ফালে মন কৰিলে যোৰহাট, ডিব্ৰুগড়, শোণিতপুৰ, লগতে কাজিৰঙা আৰু লখিমপুৰ, এইকেইটা সমষ্টিত হ'বলৈ গৈ আছে মহাৰণ। আৰু যদি আমি মন কৰোঁ যোৰহাট সমষ্টিত ইতিমধ্যে 2 গগৈয়ে কৰিবলৈ গৈ আছে মহাৰণ, তুমুল যুদ্ধ 2 গগৈৰ মাজত, কিয়নো গৌৰৱ গগৈ আৰু সাংসদ তপন গগৈৰ এক বিৰল যুদ্ধ হ'বলৈ গৈ আছে। আৰু বৰ্তমানৰ যি সাংসদ তপন গগৈ এজন অত্যাধিক পৰিমাণে তেওঁ এগৰাকী শক্তিশালী সাংসদ, শক্তিৰ নেতা। লগতে তাৰ বিপৰীতে যদি চাওঁ একাংশৰ মতে গৌৰৱ গগৈও কম নহয়, গৌৰৱ গগৈ শক্তিশালী নেতা। গতিকে 2 গগৈৰ মাজত কোন হ'ব জয়ী, যোৰহাটৰ সমষ্টিৰ বাবে এতিয়া উৎকণ্ঠাৰে বাট চাই আছে প্ৰতিগৰাকী উজনিৰ লোক, কিয়নো যোৰহাটত যি তুমুল যুদ্ধ হ'বলৈ গৈ আছে সেয়া যুদ্ধ কোনো কম নহয়। 2 গগৈ, মই পুনৰ কৈছোঁ, গৌৰৱ গগৈ আৰু তপন গগৈ, 2 গগৈয়ে মহাৰণ কৰিবলৈ গৈ আছে। আৰু তাৰ লগতে ডিব্ৰুগড় যদি সমষ্টিত যায়, ডিব্ৰুগড়ৰ সৰ্বানন্দ সোণোৱাল যি প্ৰাক্তন মুখ্যমন্ত্ৰী, লগতে লুৰিণজ্যোতি গগৈ, যুৱ প্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় লুৰিণজ্যোতি গগৈ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দুয়োৰে মাজত তুমুল যুদ্ধ হ'বলৈ গৈ আছে। আচলতে উজনিৰ যি নিৰ্বাচন প্ৰতি বছৰে যেতিয়াই আৰম্ভ হয় নিৰ্বাচন, প্ৰতিবাৰে আচলতে এক প্ৰশ্নবোধকৰ মাজত থকা দেখা যায়, কিয়নো যিসমূহ দলৰ পৰা প্ৰাৰ্থীসকলে প্ৰাৰ্থিত্ব আগবঢ়ায় সেইসকল কোনো কম নহয়, এজনতকৈ সিজন যেন একোব চৰা বুলি ক'ব লাগিব। গতিকে উজনিৰ যি লখিমপুৰ, ডিব্ৰুগড়, যি কাজিৰঙা, যোৰহাট, এইকেইটা সমষ্টিৰ বাবে আচলতে প্ৰত্যেকগৰাকী লোকে বাট চাই আছে। মই পুনৰ কৈছোঁ, যোৰহাটত হ'বলৈ গৈ আছে এক বিৰল যুদ্ধ, তাৰ সমান্তৰালকৈ ডিব্ৰুগড়ত হ'বলৈ গৈ আছে এক বিৰল যুদ্ধ, আৰু লখিমপুৰ লগতে যি শোণিতপুৰ আৰু কাজিৰঙাও কম নহয়, সৰ্বমুঠ 5টা সমষ্টিত এক ডাঙৰ যুদ্ধ হ'বলৈ গৈ আছে। আমি বাট চাব লাগিব সেই দিনটোলৈ, 19 এপ্ৰিল তাৰিখে অসমৰ জনতাই কাক দিব ভোট। লগতে যদি চাওঁ দ্বিতীয় পৰ্যায়ৰ যি ভোট হ'বলৈ গৈ আছে, দ্বিতীয় পৰ্যায় হ'ব 26 এপ্ৰিল তাৰিখে দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত। এইকেইটা সমষ্টিও খুবেই কম নহয়, শক্তিশালী নেতাসমূহে আগবঢ়াইছে প্ৰাৰ্থিত্ব। গতিকে এইকেইটা সমষ্টিটো 26 এপ্ৰিল তাৰিখে অসমৰ লোকসকলে, অসমৰ ৰাইজে কাক জয়ী কৰাব। আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ'বলৈ গৈ আছে বৰপেটা, কোকৰাঝাৰ, ধুবুৰী আৰু গুৱাহাটীত। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ 7 মে' তাৰিখে অনুষ্ঠিত হ'ব। আৰু গুৱাহাটীৰ লগতে যদি আমি চাওঁ ধুবুৰীত এইখিনি ক'ব লাগিব, আমি ধুবুৰী এইকাৰণেই বাৰে বাৰে কৈ আছোঁ, ধুবুৰীত জ্যেষ্ঠ নেতা বদৰুদ্দিন আজমল ডাঙৰীয়া আছে, লগতে আছে ৰকিবুল হুছেইন ডাঙৰীয়া, জাভেদ ইছলাম ডাঙৰীয়া আছে।
গতিকে কোনো গৰাকী নেতাই কম নহয় ধুবুৰীটো আচলতে এক আশ্চৰ্যকৰ খেল এখন হ'বলৈ গৈ আছে বুলি ক'ব লাগিব আৰু 7 মে' তাৰিখে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হ'ব ধুবুৰী গুৱাহাটী লগতে বৰপেটা আৰু কোকৰাঝাৰত হ'বলৈ গৈ আছে এই বিৰল যুদ্ধ গতিকে কেৱল আমিয়ে নকওঁ জনতাই কি ক'ব আচলতে এতিয়া ডাঙৰ প্ৰশ্নবোধক চিন্তাত পৰি আছে আচলতে প্ৰধানমন্ত্ৰীৰ গাদীত অধিষ্ঠিত কৰাব কাক অসমৰ জনতাই যিহেতু বিজেপি চৰকাৰ বৰ্তমান বিজেপি চৰকাৰ লগতে যিসমূহ বিৰোধী দলসমূহ সেই দলসমূহো ইতিমধ্যে তেওঁলোকৰ ঢাক ঢোল বজাই আছে তেওঁলোকৰ যি কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে বহুলোকে যদি বিচাৰে বিজেপিৰ প্ৰাৰ্থীক বহুলোকে বিচাৰে কংগ্ৰেছৰ প্ৰাৰ্থীক বহুলোকে তাৰ মাজতে বিচাৰে আন আন দলসমূহৰ প্ৰাৰ্থীক আৰু এই ক্ষেত্ৰত ক'ব লাগিব এবাৰ অসমত যিহেতু আম আদমি পাৰ্টি যদি আমি চাওঁ আম আদমি পাৰ্টি বা অসম তৃণমূল কংগ্ৰেছেই হওক বা আন আন দলসমূহে তেওঁলোকেও পিছ পৰি ৰোৱা নাই ইতিমধ্যে তেওঁলোকো আশাবাদী হৈ আছে জ্যেষ্ঠ নেতাসকলে আশাবাদী হৈ আছে জয়ী হ'ব বুলি গতিকে আমি মাথো অপেক্ষা কৰিব লাগিব 19 এপ্ৰিল তাৰিখে অসমত হ'বলৈ গৈ আছে সমগ্ৰ দেশতে হ'বলৈ গৈ আছে 19 এপ্ৰিল তাৰিখে এক মহাযুদ্ধ এইবেলি 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনৰ গাদী কাৰ তাৰ প্ৰশ্ন উত্তৰ আপুনি দিব লাগিব গতিকে আমি চিধা যাম এতিয়া জনতাৰ কাষলৈ জনতাই কি ক'ব জনতাই কাক দিব ভোট লৈ আহিছোঁ সবিশেষ খবৰ এই মুহূৰ্তত দৰ্শকসকলৰ বা লগতে লোকসকলৰ মতামত চৰকাৰটো বিজেপি চৰকাৰে হ'ব কাৰণ বিজেপি এনে সুবিধা দি আছে মানুহক কাৰণ চব কাজ কাম কৰি আছে ধুনীয়াকৈ সেই হিচাপে অসমত বিজেপি চৰকাৰ থকাটোৱে আমি কামনা কৰোঁ আৰু আহিবও এতিয়া মামাই আমাৰ যেনেকৈ সুবিধা দি আছে এতিয়া সেই অভিযোগে মামাই চৰকাৰ হ'ব আৰু আচলতে গুৱাহাটীৰ পৰা যিহেতু এবাৰ কংগ্ৰেছ বা বিজেপিৰ যিসকলে প্ৰাৰ্থীটো আগবঢ়াইছে আপুনি এই ক্ষেত্ৰত কি ক'ব কংগ্ৰেছ গুৱাহাটীত কাম কৰিব পাৰিবনে সেইসকল নেতাই আপোনাৰ দৃষ্টিত আৰু কাম মানে কৰিব মানে কৰি আছে কাম এতিয়া যিখিনি কাম কৰিছে ভালেই কৰিছে ইয়াৰ পিছত কি কৰে হয় আৰু বিজেপি চৰকাৰে যিহেতু বিভিন্ন সময়ত বিভিন্ন আঁচনি আগবঢ়াইছে সুবিধা আগবঢ়াইছে আপোনালোকে কেতিয়াবা হয়তো সুবিধা লাভ কৰিছে বা বঞ্চিত তেনেকুৱা হৈছে নেকি কিবা বঞ্চিত হোৱা নাই চব ঠিকে আছে সুবিধা দি আছে চবফালে আৰু আমিও সুবিধা পাইছোঁ এনে বেপাৰ পাতি অলপ বেয়া হৈছে কাৰণ এতিয়া 2 নম্বৰটো বন্ধ হৈছে না চবৰে অলপ সেইকাৰণে মানুহৰ আমাৰ অটো লাইনবিলাক বেয়া হৈছে অলপ কাৰণ মানুহবিলাক বাহিৰৰ পৰা অহা নাই মানে এতিয়া চৰকাৰে মানে বহুত ধৰণৰ গাড়ী ওলাই দিছে এইবিলাক সেইকাৰণে বেপাৰ পাতিটো বেয়া হৈছে অলপ চৰকাৰটো বিজেপি হ'বই কাৰণ এতিয়া গাঁও ভৈ যিখিনি তাৰমানে চব বিজেপি সুবিধা দি আছে গাঁৱত চাইলে গম পাওঁ বিজেপিৰ বাহিৰে বেলেগ কথা নকয় বিজেপি চৰকাৰেতো মোটামুটি কাম কৰি আছে আপোনাৰ এতিয়া ধৰক তেনেকুৱা গুৱাহাটীৰ বহুত ৰাস্তা ঘাটো আছে আপোনাৰ তেনেকুৱা আপোনাৰ ধৰি লওক ননালদমাৰ ফালে কৰোঁ আছে তেনেকুৱা বহুতখিনি কামো আছে এইবিলাক কামো ধৰি লওক অলপ চাফ চিকুণ হ'লে ভাল হয় গুৱাহাটীখনতো এতিয়া আপোনালোকে জানেই গোটেই লেতেৰা এতিয়া ধৰক অলপ চাফ চিকুণ এইটো আপোনাৰ ধৰি লওক চকু দিলে ভাল হয় আপোনাৰ দৃষ্টিত মানে চমুকে সুধিছোঁ আৰু আপোনাৰ দৃষ্টিত কোনখন চৰকাৰ আহিলে আপুনি বেষ্ট বুলি ভাবে বিজেপি চৰকাৰ হয় আৰু আপুনি ভোট গ্ৰহণ ক'ৰ পৰা দিব গুৱাহাটীৰ পৰা আপোনাৰ ঘৰ মোৰ ঘৰ তেজপুৰ মই তেজপুৰৰ পৰা দিওঁ সমষ্টিত যোন কিছুমান প্ৰাৰ্থী উঠিছে ধৰি লওক বিজেপিয়ে হওক বা কংগ্ৰেছে হওক বা আন দলসমূহৰ তেওঁলোকে কাম কৰিব পাৰে বুলি শক্তিশালী ভাবেনে আপুনি হয় বিজেপি চৰকাৰে আমাৰ তাতো আপোনাৰ ৰঙাপাৰা সমষ্টি বিধায়ক বিজেপি চৰকাৰে তেখেতে বহুত কাম কৰিছে তেজপুৰ ৰঙাপাৰা সমষ্টি মোৰ ৰঙাপাৰা সমষ্টি পৰে তেখেতে বহুত ভাল কাম কৰি আছে নাই 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 বিজেপি চৰকাৰ ঠিকে আছে যিহেতু ইলেকশ্যন আহি আছে 19 তাৰিখৰ পৰা আৰম্ভ হ'ব প্ৰথমে আপোনাক সুধিম আপোনাৰ দৃষ্টিত এইবেলি কোন জয় হ'ব এনেইতো ধৰক যিটো দেখা গৈছে সাহস পক্ষৰে মানে পচিবিলিটিটো বেছি আছে কাৰণ তেওঁলোকৰ দিনত কাম চাব নোহোৱা বুলি ক'ব নোৱাৰি হৈছে বহুত ধৰণৰ কাম হৈছে ডেভেলপমেণ্ট কাম কৰি আছে গতিকে তেওঁলোকৰে হাৱাটো বেছি এতিয়া দেখাত যিটো মানে আমি গম পাইছোঁ আৰু তাৰপিছত সময়ত হয়তো ক'ব নোৱাৰোঁ কি হয় কিন্তু মানে তেওঁলোকৰে এটা সুবিধাজনক স্থিতিত আছে এতিয়াও আৰু আপুনি কি ভাবে যে আগতকৈ বিজেপি চৰকাৰে কাম কৰিছেনে কি ভাবে কামটো হৈছে আপুনি কাম নোহোৱা বুলি ক'ব নোৱাৰে কাৰণ কাম হৈছে ৰাস্তা পদূলিৰ পৰা আদি কৰি ব্ৰিজ চিজবোৰৰ পৰা আদি কৰি এনেকুৱা ধৰণৰ কাম হৈছে কিন্তু নোহোৱা বুলি ক'ব নোৱাৰে এনেকুৱা এটা ডেভেলপমেণ্ট কৰিছে এইটো আপুনি এইটো মোৰ এনেইতো গুৱাহাটীতে ভোট আছে গুৱাহাটীৰ পৰাই দিম আৰু
কাক ভোট দিব কিন্তু আপোনাৰ দৃষ্টিত যিকেইজন প্ৰাৰ্থী আছে বিজেপিয়ে হওক বা কংগ্ৰেছে হওক বা আন আন দলৰ আপোনাৰ দৃষ্টিত তেওঁলোকে ঠিক আছেনে আচলতে কাম কৰিব পৰা শক্তি এটা আছে ভাবিলে আপুনি এইবাৰতো গোটেইকেইটাই নতুনে যিকেইটা উঠিছে গুৱাহাটীত বোধহয় গোটেইকেইটা নতুনে তাৰে ভিতৰতে চাব লাগিব আৰু মানে পাৰফৰ্মেঞ্চ চাব লাগিব ধৰক মানে কেনেকুৱাকৈ কৰিছে অকণমান খবৰো ল'ব লাগিব আমিতো ইমান ৰাজনীতিত জড়িত নাই যিহেতু মই এইখিনি ক'ব বিচাৰিছোঁ যে বিজেপিটো কাম বহুত বঢ়িয়া কৰি আছে কিন্তু কিছুমান ভিতৰে যে ৰাস্তা ঘাট ভাঙি নালা ভাঙি পেলাই মানে খুব বেয়া অৱস্থা হৈছে এই তাৰ প্ৰতি লক্ষ্য কৰা মানে একান্ত দৰকাৰ ৱাৰ্ড কমিশ্যনাৰবিলাকে এইবিলাক চাব লাগে যেনে নিয়াৰ GNRC ছুপাৰ মাৰ্কেট GNRC তাৰ পিছফালে ৰাস্তাটো একদম বেয়া হৈ গৈছে ড্ৰেইন বেয়া হৈ গৈছে এইবিলাকৰ প্ৰতি অলপ লক্ষ্য ৰাখিলে আমি খুব ভাল পাম আৰু বিজেপিৰ লং লাইফ আমি কামনা কৰিছোঁ ময়ো এজন বিজেপিৰ সমৰ্থক আৰু আগৰ পৰাই মই সৰুৰ পৰাই মই RSS কৰি আহিছোঁ এতিয়া বিজেপিৰ সমৰ্থন মই কৰোঁ জনতা হিচাপে আপুনি সাধাৰণ ৰাইজ হিচাপে কি ক'ব আচলতে আপোনাক মই নুসুধোঁ যে কাক ভোট দিব সেইটো কোনেও ক'ব নিবিচাৰে নহয় জানো কিন্তু আপুনি আচলতে চৰকাৰ কোনখন আহিলে আপুনি ভাবে যে কামবোৰ হ'ব বা অসমৰ উন্নয়ন হ'ব কামটো আমাৰ বিজেপি চৰকাৰ আহিলে হ'ব উন্নয়ন হ'ব আৰু বিজেপি চৰকাৰ থকাৰ পিছত বহুত চোৰ ডাকাতবিলাক কমছে আৰু আমাৰ ৰাস্তা ঘাটত চলা খুব অসুবিধা আগতে আছিল এতিয়াতো অসুবিধা নাই না আপুনি কেতিয়াবা সুবিধাৰ পৰা বঞ্চিত হৈছে নেকি বা সুবিধা পোৱা নাই নেকি সুবিধা পাইছোঁ ভালে পাইছোঁ সুবিধা পাই আছোঁ আমিতো ধুবুৰীৰ পৰা আহি কিনে পিলিছি গুৱাহাটীত আমি গাড়ী চলাই আছোঁ আপোনাৰ ঘৰ ধুবুৰীত হয় ধুবুৰী পিলিছি পাৰাত হয় মোৰ ঘৰ আপোনাৰ ধুবুৰী সমষ্টি যদি সোধোঁ ধুবুৰী সমষ্টি আপোনাৰ দৃষ্টিত কোন জিকিব বদৰুদ্দিন আজমল যাব নে ৰকিবুল হুছেইন যাব নে বিজেপি প্ৰাৰ্থীজন যাব আমাৰ ধুবুৰীত ৰকিবুলি যাব ৰকিবুলি যাব আৰু আপুনি বিশেষকৈ আপুনি ভোটটো ধুবুৰীতে দিবগৈ নহয় জানো ভোটটোতো ধুবুৰীতো দিওঁ আমি ধুবুৰীতে দিম এইটো মই এতিয়া আমি বিজেপি দিওঁ না কংগ্ৰেছক দিওঁ এইটো মোৰ মনত আছে কথাটো এতিয়া মই সেইটো নকওঁ আমি ভোট দিব লাগেতো পিছত বিজেপি চৰকাৰে বহুতখিনি কাম কৰিছে আমাৰ চৰণীয়াৰ উন্নয়ন ভালেই হৈছে চৰকাৰী ঘৰ চৰ পাইছে মানুহ গৰীব দুখীয়া মানুহবিলাক বহুত হৈছে আৰু যিহেতু ইলেকশ্যন 19 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব সমগ্ৰ দেশতে গতিকে অসমবাসী হিচাপে আপুনি একদম ডাইৰেক্ট সুধিছোঁ কাক বিচাৰিব বিজেপি নে কংগ্ৰেছ নে আন দল বিজেপি বিচাৰে হয় আচলতে কি ক'ব বিজেপিয়ে যিমানখিনি কাম কৰিছে বা কিবা থাকি গৈছে কিবা খুদ আছে নেকি আপোনাৰ ক'ব লগা নাই একো নাই সকলো কৰিছে বুলি ভাবে বিজেপি বহুত কৰিছে কিন্তু মেইন কথা ৰাস্তা ঘাট চব বনাইছে ৰাস্তা ব্ৰিজ গোটেইখিনি বাহিৰে কোনো বনোৱা নাই বিজেপিৰ সময়তো এনেকুৱা হৈছে আছে নহয় বিজেপি কৰি আছে বিজেপি যিখিনি বনাইছে কোনো এটা কংগ্ৰেছো নোৱাৰে কোনো হেৰি আহি পেলাই কৰিব নোৱাৰে আৰু যেন বিজেপিক যেন মানুহে ভুল কৰি যেন ভাবে বেয়া কৰি ভাবে নহয় কিন্তু মানুহ অলপ হেৰি হ'ব কিন্তু আমাৰ কৰিছে বেলেগ চৰকাৰে কৰা নাই আৰু সেইটো কথা বিজেপিয়ে বহুত কৰিছে আৰু গুৱাহাটীৰ পৰা আপোনালোকেতো সদায়কেইজনী গুৱাহাটীৰ পৰা ভোট দিব নহয় জানো গুৱাহাটীৰ পৰা ধৰি লওক বিজেপিৰ লগতে কংগ্ৰেছৰ যিখন প্ৰাৰ্থী আছে আপোনালোকে ভাবেনে তেওঁলোকে মানে শক্তিশালী বুলি কাম কৰিব পাৰিব বুলি পাৰিব বিজেপিয়ে পাৰিব বিজেপিৰ বাহিৰে আৰু কোনো আৰু নোৱাৰে তেওঁলোকৰ বিজেপি যিখিনি কাম কৰিছে সেইটো হিচাপত বিপুল ভোটত জয় হ'ব একেবাৰে শেষত যিহেতু ইলেকশ্যন আহি আছে খুব আমাৰ এটা ভাল সমীক্ষা চলিছে ক'ব লাগিব আচলতে জনতাৰ যি উত্তৰ তাতে নিৰ্ধাৰণ কৰিব ন কোন জয় হ'ব আটাইকেইজন যদি কয় ভাল লাগিব বিজেপি বিপুল ভোটত জয় হ'ব বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ আচ্ছা প্ৰথমতে আপোনালোকৰ চেনেলত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা ভাল বিচাৰ্য বিষয় হিচাপে লৈ আহি পেলাই আমাৰ ওচৰত আহিছে আমাৰ সকলো জনসাধাৰণে মতামতটো দিব আমি ভাল চৰকাৰ এখন বিচাৰোঁ বিজেপি বুলি নহয় কংগ্ৰেছে হওক বিজেপিয়ে হওক যিয়ে নহওক এখন ভাল চৰকাৰ বিচাৰোঁ যিয়ে জনসাধাৰণৰ কাম কৰিব পাৰে আমাৰ জনসাধাৰণৰ উন্নতি কৰিব পাৰে উন্নতি সাধন কৰিব পাৰে ৰাস্তা ঘাট পদূলি স্কুল শিক্ষা দীক্ষাৰ পৰা আমাৰ নিবনুৱা সমস্যা সমাধান বস্তু মূল্য বৃদ্ধি এইবিলাকত যোনে কাম কৰিব পাৰে আমি সেইখন চৰকাৰে বিচাৰোঁ অকল বিজেপি বুলি নহয় কিন্তু আমি সুদূৰ আমি দেখিছোঁ যোৱা বিজেপি চৰকাৰখনে যথেষ্ট কাম কৰিছে তেখেতসকলে যদি আৰু ভাল কাম কৰে সদায় তেখেতসকলে আমাৰ জনসাধাৰণৰ পৰা মানে হেৰিটো ভোটাধিকাৰটো সাব্যস্ত কৰিব এইটো নকওঁ যে আমি ধৰ কোনোবা এজন প্ৰাৰ্থী হিচাপে বিজেপি হিচাপে আমি দিছোঁ কিন্তু তেখেতে একো কাম কৰিব পৰা নাই আমাৰ
ভোটৰ মূল্যটো নহ'ব আমিতো সকলোৱে যোনে ভাল কাম কৰে সেইটো পাৰ্টি হিচাপে নহয় কিন্তু আমি দেখাত আগতে কংগ্ৰেছ চৰকাৰে বহুতে কাম কৰিছে নকৰা নহয় কৰিছে কিন্তু যিমানখিনি কৰিব লাগিছে সিমানখিনি কৰিব পৰা নাই বিজেপি চৰকাৰৰ দিনা আমি বহুতখিনি উন্নতি দেখিছোঁ আমি আৰু উন্নতি বিচাৰোঁ আৰু উন্নতি হওক জনসাধাৰণৰ উন্নতি যিমানে হয় সিমানে চৰকাৰখন ঠিকে চলিব গতিকে আমি বিচৰা মতে প্ৰাৰ্থী আমাৰ লোকসভা সমষ্টি গুৱাহাটী লোকসভা সমষ্টি সন্মানীয় লোকসভা সমষ্টি তাত আমাৰ দুজন প্ৰাৰ্থী আছে কংগ্ৰেছৰ পৰা মীৰা বাইদেউক দিছে আৰু এইফালে বিজুলী কলিতা মেধিক দিছে দুজনে ষ্ট্ৰং কিন্তু মুখত ষ্ট্ৰং হ'লে নহ'ব আমাৰ ৰাইজৰ কাম কোনজনে কৰি দিব পাৰিব বা কাৰ সুবিধা কেনেকৈ কাম কৰিব অকল ব্যক্তিগত যি এখন ধৰ আসন লৈ পেলাই বহি থাকিলে নহয় গতিকে আমি কাম বিচৰা চৰকাৰ এখন বিচাৰিছোঁ বিজেপিয়ে কাম কৰিছে তেখেতসকলে আকৌ আহক সেই হিচাপত বিচাৰিছোঁ গতিকে মোৰ ক'ব লগা এইখিনিয়ে মুঠতে আমাৰ জনসাধাৰণৰ যিখিনি অসুবিধা এই অসুবিধাখিনি দূৰ কৰিব পৰা চৰকাৰখনে আমাক লাগে দল হিচাপে নহয় প্ৰাৰ্থী হিচাপে ভাল কাম কৰে হয় কাৰণ আমি দেখিছোঁ এতিয়া বিৰোধী দলৰো হওক বা বিৰোধী দল বুলি এতিয়া বৰ্তমান নায়েই ধৰ কথা ক'ব ভোট কাক দিম আমাৰ এটা হৈ যাম ভোট কাক দিম কিন্তু এনেকুৱা আমি ধৰ সাংসদ পঠাইছোঁ যে সাংসদত আমি মুখৰ ছবিটো দেখা নাই মাত মাতিব পৰা আমাৰ নৰ্থ ইষ্টৰ ধৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মাত মাতিব অসমৰ মাত মাতিব পৰা আমাৰ এজন ব্যক্তি আমি সাংসদত পঠাব লাগে তেখেতে আমাক আৰু আমি এটা দেখিছোঁ ইমান বছৰে যিমানবোৰ সাংসদ পুঁজি এটা থাকে প্ৰত্যেক ষ্টেটৰ কাৰণে সাংসদ পুঁজি থাকে সাংসদ পুঁজিৰ ধনটো খৰচ কৰিবলৈ নোৱাৰে কিয় নোৱাৰে জনসাধাৰণৰ ক্ষেত্ৰত পইচাটো কিয় খৰচ কৰিব নোৱাৰে যে ৰৈ যায় যি গতিকে তেখেতসকলে খৰচ কৰক আমাৰ ৰাইজৰ কাৰণে ৰাস্তা ঘাট বনাইছে কিবা বনাইছে আৰু কিবা কিবি কাম পইচা তেওঁলোকৰ হাতত আছে সাংসদ পুঁজি আছে কিন্তু ঘূৰি যায় কিয় এই বস্তুটো বুজি নাপাওঁ গতিকে যিখন চৰকাৰে ভাল কাম কৰিব সেইখন চৰকাৰ সকলো জনসাধাৰণে ছাপোৰ্ট কৰিব আৰু সেইখন চৰকাৰে গঠন হ'ব বুলি মোৰ এটা বিশ্বাস আচলতে গাদী কাৰ এই বিশেষ প্ৰশ্নবোধক লৈ আচলতে আমি জনতাৰ কাষলৈ গ'লোঁ আৰু যি আমাৰ এই সমীক্ষাত নামিছিলোঁ সেই সমীক্ষা অনুসৰি 2024 বৰ্ষৰ আগন্তুক লোকসভা নিৰ্বাচনত কোন জয়ী হ'ব কোন জয়ী নহয় এই ক্ষেত্ৰত যদি আপুনি মন কৰে সমীক্ষা অনুসৰি বা লোকসকলৰ মতামত অনুসৰি এটা কথা স্পষ্ট হৈছে যে বহু লোকে বিচাৰিছে বিজেপি চৰকাৰক তেওঁলোকে নিশ্চিতভাৱে কৈছে কোনো খুদ নৰখাকৈ কৈছে যে বিজেপি চৰকাৰে উন্নয়নৰ কাম কৰিছে বিজেপি চৰকাৰ বিচাৰে আৰু বিজেপি চৰকাৰ যদি পুনৰ আহে তেন্তে আৰু উন্নয়ন হ'ব বুলি তেওঁলোক আশাবাদী আৰু বহু লোকে কৈছে যে বিৰোধী দলসমূহৰ যদিও চৰকাৰ আহে তেওঁলোকে মুঠৰ ওপৰত কাম কৰিব লাগে যিজন নেতাই কাম কৰিব সেইজন নেতাকে উত্তম বুলি তেওঁলোকে ভাবে গতিকে আজিৰ যি সমীক্ষা সেই সমীক্ষা কেৱল জনতাৰ মুখৰ আছিলে সেয়া কোনো আমি কোৱা কথা নহয় জনতাৰ মুখৰ কথা আছিলে জনতাসকলে কি কয় সেয়া আমি আগবঢ়ালোঁ আৰু 100% নিশ্চিত কৰিছে যে আমি যিমানখিনি চেষ্টা কৰিলোঁ লোকসকলৰ মতামত ল'বলৈ অধিকাংশ লোকেই ছাপোৰ্ট কৰিছে ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপিক ছাপোৰ্ট কৰিছে আৰু তাৰ মাজতে আপোনাৰ মতামত আপুনি জনাব পাৰে যিহেতু আমি ইয়াক কেৱল গুৱাহাটী মহানগৰীৰ পৰা আগবঢ়ালোঁ আজিৰ সমীক্ষা সমগ্ৰ ৰাজ্যৰ পৰা আপুনি আপোনাৰ সমষ্টিৰ কোনজন প্ৰাৰ্থী অতি শক্তিশালী কোনজনে কাম কৰিব পাৰিব আপোনাৰ দৃষ্টিত সেই কথা আপুনি কমেণ্ট যোগে জনাব পাৰে আৰু কেৱল এয়াই নহয় গুৱাহাটী মহানগৰীৰ পৰা কমেণ্ট কৰিব পাৰে আপুনি কাক বিচাৰে আপুনি ভোট দিব কাক বিচাৰে কোন জয়ী হ'ব কাৰ দখলত যাব এইবাৰ 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনৰ গাদী ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী